নিৰ্মীয়মান মদৰ দোকান ভাঙিলে এজাক শিশুৱে দীৰ্ঘদিনে মদৰ দোকানৰ বিৰোধিতা কৰি আহিছিল ৰাইজে ৰাইজৰ দাবী আওকাণ কৰি নিৰ্মাণ আৰম্ভ কৰা খুৰাৰ বিপণীখন নিৰ্মীয়মান অৱস্থাতে ভাঙি পেলাই এজাক কণ শিশুৱে ঘটনা ধুবুৰীৰ আগমনীৰ খেৰবাৰী অঞ্চলত হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে বাস কৰে ওচৰতে আছে বিদ্যালয় ডাকঘৰ আৰু স্বাস্থ্য কেন্দ্ৰ কিন্তু সকলোবোৰ আওকাণ কৰি ৰাধাকান্ত ৰয় নামৰ এজন লোকে আৰম্ভ কৰিব বিচাৰিছিল খুৰাৰ বিপণীখন নিৰ্মাণৰ কাম-কাজ চাই আছিল ৰাধাকান্ত ৰয়ৰ সৰু ভাতৃয়ে ৰাইজৰ বাধা সত্ত্বেও চলাই গৈছিল নিৰ্মাণ কাৰ্য অৱশেষত অঞ্চলটোৰ এজাক কণ শিশুৱে ভাঙি দিয়ে নিৰ্মীয়মান খুৰাৰ বিপণীখন উক্ত অঞ্চলত কোনোপধ্যেই খুৰাৰ বিপণী স্থাপন কৰিব নিদিয়াৰ হুংকাৰ ৰাইজৰ আমি প্ৰথমে গমেই পোৱা নাছিলোঁ আমি ভাবিছিলোঁ যে এইখন কিহৰ বা দোকান হ'ব এতিয়া লাহে লাহে আমি গম পালোঁ যে এইখন কৰবাৰ মানুহ হালাকুৰে নে ক'ৰবাত সঠিক নাজানো দোকানৰ নাম কি দিছে কাৰ নামত লাইছে আমি একো গম নাপাওঁ এতিয়া ইয়াত দোকানখন খুলিব বুলি ঘৰ বনাই আছে আমি পৰস্পৰে শুনা পালোঁ আহি দুবাৰ তিনিবাৰ তাৰ এটা হাক দিছিলোঁ যে ইয়াত হ'ব নালাগে ৰাইজে হাক দিছিল আমিও ছাত্ৰ ছাত্ৰী আমাক লগত লৈ আহিছে আমিও হাক দিলোঁ কাৰণ আমাৰ এম ই স্কুলৰ ছাত্ৰ ছাত্ৰী অলপ ডাঙৰেই হয় 13-14 বছৰৰ হয় সিহঁতক মানে সুবিধা পালে খাই দিব গতিকে এইখন প্ৰতিষ্ঠানৰ ওচৰত এইখন হ'ব নালাগে আৰু ওচৰতে এখন সাব চেণ্টাৰ আৰু এই দোকানখনৰ ওচৰতে এখন পোষ্ট অফিচ লাগি আছে যি পোষ্ট অফিচখনত প্ৰতিদিনে মানুহৰ প্ৰয়োজন হয় ইয়াৰ আগতে ৰাইজে প্ৰতিবাদ কৰিছে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছে কিন্তু মালিকে মানা নাই মালিকে এইখন এনেকুৱা এটা মানে সি যেন প্ৰতিজ্ঞা কৰি লৈছে ইয়াত কৰিবই তেওঁ প্ৰতিজ্ঞা কৰি লৈছে ইয়াত কৰিবই কিন্তু ইফালে ৰাইজে প্ৰতিজ্ঞা কৰিছে আমি কৰিব নিদিওঁ আমি বিচাৰোঁ যে যাতে এইখন ইয়াত নহয় আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে ভৱিষ্যতে যাতে ইয়াত কাম কৰিবলৈ মিস্ত্ৰীও নাহে এই মালিকো যাতে নাহে যদি আহে ৰাইজে যদি কিবা কৰে তাৰ কাৰণে আমি আৰু কোনো স্কুল পক্ষে দায়িত্ব নহয় কোনো প্ৰতিষ্ঠানৰ পক্ষে দায়িত্ব নহয় ৰাইজে বুজিব আৰু মালিকে বুজিব তামাৰ হাতৰ পৰা ৰেজাউল কৰিম প্ৰধানী অসম লাইভ 24